আমি দুদিন আমি দিদি আমি দুদিন আমি দিদি জিন্দাবাদ 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 আচ্ছা চলো আজি আমি আমার পঞ্চায়েত নির্বাচন সম্পর্কে আমার রাইজৰ দলৰ যিকেইজন প্ৰাৰ্থী আছে তেওঁলোকক লৈ আমি এটা সভা অনুষ্ঠিত কৰিছোঁ যে আমি এওঁলোকক লৈ আজি এটা ৰণনীতি তৈয়াৰ কৰিলোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আমাৰ 18জন আঞ্চলিক পঞ্চায়তৰ সদস্য লগতে জিলা পৰিষদৰ 5জন সদস্য আছে কেনেকৈ আমি মানে ৰাইজৰ দলৰ প্ৰাৰ্থীবিলাক জিকিবলৈ পাৰিম সেই হিচাপত আমি অলপ সাংগঠনিকভাৱে আলোচনা কৰিলোঁ আৰু আমি আশাবাদী এইকাৰণেই যে আমাৰ প্ৰাৰ্থীবিলাক ভালে সংখ্যক প্ৰাৰ্থী আমি জিকি আহিব যিহেতু কি ইতিমধ্যে আপোনালোকে জানে যে পঞ্চায়তৰ টিকট লৈ ইতিমধ্যে গোটেই অসমত এক ধুমুহাৰ সৃষ্টি হৈছে এক তলপাৰ আৰম্ভ হৈ গৈছে পঞ্চায়তৰ টিকটত যি ধৰণৰ বুজন পৰিমাণৰ টকা লেনদেনৰ বিনিময়ত টিকট দিছে সেই ক্ষেত্ৰত ইতিমধ্যে আমাৰ বিশেষ ধুবুৰী জিলাৰ ৰাইজে অতিষ্ঠ হৈ পৰিছে ৰাইজে এটা কথা কৈ আছে যে যিসকল প্ৰাৰ্থীয়ে পঞ্চায়তৰ টিকট কংগ্ৰেছৰ টিকট পইচা দি কিনি লৈছে তেওঁলোকে এতিয়া নিৰ্বাচন কৰি খেলিবলৈ গ'লে আকৌ টকা পইচা প্ৰয়োজন তেওঁলোকে খৰচ কৰিব লাগিব তেনে ক্ষেত্ৰত এই ব্যক্তিসকলক যদি আমি প্ৰতিনিধি বনাওঁ তেওঁলোকে আমাৰ পঞ্চায়তৰ উন্নয়ন কেনেকৈ কৰিব ইতিমধ্যে ৰাইজৰ মাজত আলোচনা চলি আছে যে এওঁলোকে প্ৰথমে নিশ্চয় দুৰ্নীতি কৰিব লাগিব চুৰ কৰিব লাগিব এই প্ৰতিনিধিৰ দ্বাৰা আমাৰ পঞ্চায়ত কোনো ডেভেলপ নহ'ব যিহেতু আমি ৰাইজৰ দলে আমি দুদিন আমি দিদি আমি দুদিন আমি দিদি জিন্দাবাদ 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 আচ্ছা চলো আজি আমি আমার পঞ্চায়েত নির্বাচন সম্পর্কে আমার রাইজৰ দলৰ যিকেইজন প্ৰাৰ্থী আছে তেওঁলোকক লৈ আমি এটা সভা অনুষ্ঠিত কৰিছোঁ যে আমি এওঁলোকক লৈ আজি এটা ৰণনীতি তৈয়াৰ কৰিলোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আমাৰ 18জন আঞ্চলিক পঞ্চায়তৰ সদস্য লগতে জিলা পৰিষদৰ 5জন সদস্য আছে কেনেকৈ আমি মানে ৰাইজৰ দলৰ প্ৰাৰ্থীবিলাক জিকিবলৈ পাৰিম সেই হিচাপত আমি অলপ সাংগঠনিকভাৱে আলোচনা কৰিলোঁ আৰু আমি আশাবাদী এইকাৰণেই যে আমাৰ প্ৰাৰ্থীবিলাক ভালে সংখ্যক প্ৰাৰ্থী আমি জিকি আহিব যিহেতু কি ইতিমধ্যে আপোনালোকে জানে যে পঞ্চায়তৰ টিকট লৈ ইতিমধ্যে গোটেই অসমত এক ধুমুহাৰ সৃষ্টি হৈছে এক তলপাৰ আৰম্ভ হৈ গৈছে পঞ্চায়তৰ টিকটত যি ধৰণৰ বুজন পৰিমাণৰ টকা লেনদেনৰ বিনিময়ত টিকট দিছে সেই ক্ষেত্ৰত ইতিমধ্যে আমাৰ বিশেষ ধুবুৰী জিলাৰ ৰাইজে অতিষ্ঠ হৈ পৰিছে ৰাইজে এটা কথা কৈ আছে যে যিসকল প্ৰাৰ্থীয়ে পঞ্চায়তৰ টিকট কংগ্ৰেছৰ টিকট পইচা দি কিনি লৈছে তেওঁলোকে এতিয়া নিৰ্বাচন কৰি খেলিবলৈ গ'লে আকৌ টকা পইচা প্ৰয়োজন তেওঁলোকে খৰচ কৰিব লাগিব তেনে ক্ষেত্ৰত এই ব্যক্তিসকলক যদি আমি প্ৰতিনিধি বনাওঁ তেওঁলোকে আমাৰ পঞ্চায়তৰ উন্নয়ন কেনেকৈ কৰিব ইতিমধ্যে ৰাইজৰ মাজত আলোচনা চলি আছে যে এওঁলোকে প্ৰথমে নিশ্চয় দুৰ্নীতি কৰিব লাগিব চুৰ কৰিব লাগিব এই প্ৰতিনিধিৰ দ্বাৰা আমাৰ পঞ্চায়তৰ কোনো ডেভেলপ নহ'ব যিহেতু আমি ৰাইজৰ দলে